স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াক পুনৰ অসমীয়া আখ্যা দি বৰ অসমৰ অংশীদাৰ পাতিলে গৌৰৱ গগৈ তেওঁ স্পষ্টকৈ ক'লে যে বৰ অসমৰ সাজিবলৈ হ'লে তেওঁলোকে মিয়াক ল'ব লাগিব বা অসমে মিয়াক ল'ব লাগিব আৰু এই সন্দৰ্ভত গৌৰৱ গগৈ কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং মিয়াক পুনৰ এবাৰ অসমীয়া আখ্যা দিলে গৌৰৱ গগৈ পুনৰ ডাঙৰ মন্তব্য আগবঢ়ালে গৌৰৱ গগৈ বৰ অসমৰ অংশীদাৰী পাতিলে মিয়া বৰ অসমৰ অংশীদাৰ গৌৰৱ গগৈৰ মতে মিয়াক অসমীয়া বুলি কৈ দিলে সাংসদ গৌৰৱ গগৈ মিয়া বৰ অসমৰ অংশীদাৰ কংগ্ৰেছৰ স্পষ্ট কথা আমি ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিওঁ বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিওঁ বুলি কংগ্ৰেছে কৈ দিছে স্পষ্টকৈ আৰু তেওঁ হিন্দুৱেই হওক মুছলমানেই হওক বঙালী হিন্দুৱেই হওক বা বাঙালী মুছলমানেই হওক তেওঁলোকৰ বিৰুদ্ধে বা তেওঁলোকক অন্যায় হ'বলৈ দিব নোৱাৰি বৰ অসমৰ যি কল্পনা সেই অংশীদাৰ সেইদৰে ৰাখিব বিচাৰিছোঁ তিনিচুকীয়াত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত চাকি জ্বলাই এই মন্তব্য গৌৰৱ গগৈয়ে পুনৰ এবাৰ মিয়াক অসমীয়া আখ্যা দিলে মিয়াক বৰ অসমৰ পাতিলে গৌৰৱ গগৈয়ে অসমীয়া আখ্যা দি মিয়াক বৰ অসমৰ অংশীদাৰী পাতিলে গৌৰৱ গগৈয়ে পুনৰ বৃহৎ মন্তব্য আহি পৰিছে শেহতীয়াকৈ দেখিবলৈ পাইছিলে যে গৌৰৱ গগৈ ৰাজনীতি কেৱল মাত্ৰ সংখ্যালঘু এলেকাত বা তেওঁলোকৰ ৰাজনীতি কেৱল মাত্ৰ মিয়া এলেকাত বুলি ক'ব পাৰি কিন্তু পুনৰ এবাৰ তেওঁ প্ৰমাণ কৰিলে যে মিয়া অসমীয়াৰ জাতিৰ অংশীদাৰ তেওঁ পুনৰ স্পষ্টকৈ ক'লে যে মিয়াক অসমীয়া আখ্যা দিলে আৰু মিয়া গৌৰৱ গগৈ বৰ অসমৰ অংশীদাৰ পাতিলে মিয়াক লৈ অসম গঢ়িব লাগে বৰ অসমৰ সপোন দেখাৰ আগত সকলোকে ল'ব লাগে বুলি কৈছে আমি হিন্দু মুছলমান ভেদাভেদ কৰিব নালাগে বৰ অসম গঢ়িবলৈ হ'লে সকলোকে একলগ কৰিব লাগিব আৰু এই মন্তব্য কৰি তেওঁ এইটো বুজালে যে মিয়া বৰ অসমৰ অংশীদাৰ পুনৰ বৃহৎ মন্তব্য আগবঢ়াইছে আৰু এইদৰে গৌৰৱ গগৈয়ে ৰাজনৈতিক লাভালাভৰ বাবে অসমীয়া জাতিৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰে আৰু পুনৰ এবাৰ এইটো তেওঁ প্ৰমাণ কৰি দেখুৱালে যে মিয়াক বৰ অসমৰ গৰাকী পাতিব লাগে বা বৰ অসমৰ অংশীদাৰী পাতিব লাগে তিনিচুকীয়াত উপস্থিত হৈ তেওঁ এই বৃহৎ মন্তব্য আগবঢ়াইছে মিয়াক পুনৰ এবাৰ অসমীয়া আখ্যা দিলে গৌৰৱ গগৈ দেখিবলৈ পাইছিলে শেহতীয়াকৈ ৰাজ্যত যি উচ্ছেদ হৈ আছিলে তাৰ বিৰুদ্ধেও তেওঁ মাত মাতিছিলে ৰাজ্যত যি অসমীয়া জাতি ৰক্ষাৰ কাৰণে যি উচ্ছেদ হৈ আছে অসমীয়া ভাষা ৰক্ষাৰ কাৰণে যি উচ্ছেদ হৈ আছে তাৰ বিৰুদ্ধে তেওঁ মাত মাতিছিলে আৰু তেওঁলোকে কেৱল ৰাজনৈতিক মুনাফাৰ কাৰণে এই ধৰণৰ কেতবোৰ মন্তব্য কৰে আৰু বৰ্তমান তেওঁ তিনিচুকীয়াত উপস্থিত হৈ পুনৰ এবাৰ মিয়াক অসমীয়া আখ্যা দি বৰ অসমৰ অংশীদাৰী পাতিলে তেওঁ স্পষ্টকৈ কৈছে যে হিন্দু হওক বা বাঙালী মুছলমানেই হওক আমি সকলো একলগ হ'ব লাগিব পুনৰ এবাৰ তেওঁ এইটো বুজালে যে অসমীয়া জাতি মিয়া অবিহনে আধৰুৱা অসমীয়া মিয়া অবিহনে থাকিব নোৱাৰে বুলি তেওঁ বুজাব বিচাৰিছে আৰু পুনৰ এবাৰ বৃহৎ মন্তব্য আগবঢ়াইছে অখিল গগৈয়ে তিনিচুকীয়াত উপস্থিত হৈ এই বৃহৎ মন্তব্য আগবঢ়াইছে মিয়াক বৰ অসমৰ গৰাকী পাতিলে গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু মিয়াক অসমীয়া বুলি কৈ দিলে তেওঁ মিয়া হেনো মিয়া অসমীয়া বুলি কৈছে মিয়া অসমত থাকে মিয়া অসমীয়া খিৰঞ্জীয়া বুলি তেওঁ স্পষ্টকৈ কৈছে কংগ্ৰেছৰ স্পষ্ট কথা গৌৰৱ গগৈয়ে কৈছে আমি ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিওঁ বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিওঁ বুলি তেওঁ স্পষ্টকৈ কৈছে তেওঁ হিন্দুৱেই হওক মুছলমানেই হওক বঙালী হিন্দুৱেই হওক বা বাঙালী মুছলমানেই হওক তেওঁলোকৰ বিৰুদ্ধে অন্যায় হ'বলৈ নিদিয়ে আৰু বৰ অসমৰ যি কল্পনা কৰিছে সেয়া মুছলমানক বাদ দি বা মিয়াক বাদ দি কৰিব নোৱাৰে বুলি তেওঁ আওপকীয়াকৈ ক'ব বিচাৰিছে এয়া আটাইতকৈ গৰিহণাৰ যোগ্য বুলি ক'ব পাৰি এগৰাকী সাংসদ হিচাপে যোৰহাটৰ সাংসদ হিচাপে এয়া আটাইতকৈ গৰিহণাৰ পাত্ৰ তেওঁ বৰ অসমৰ কল্পনা কৰিছে মিয়াক লৈ এয়া আটাইতকৈ দুখৰ বিষয় দুৰ্ভাগ্যজনক বিষয় যি সময়ত ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ নাগৰিকে নিজৰ জাতি মেটি ভেটিৰ কাৰণে মাত মাতি আছে অসমীয়া জনগাঁথনিৰ যি পৰিৱৰ্তন হৈছে তাৰ কাৰণে মাত মাতি আছে সেই সময়ত গৌৰৱ গগৈয়ে বৰ অসমৰ কল্পনা কৰিছে মিয়াক লৈ বা মুছলমানক লৈ বুলি ক'ব পাৰি মিয়াক লৈ তেওঁ বৰ অসমৰ কল্পনা কৰিছে ইয়াত তেওঁ কেৱল ৰাজনৈতিক লাভালাভৰ বাবে এই ধৰণৰ মন্তব্য আগবঢ়াই আহিছে যি সময়ত ৰাজ্য চৰকাৰে কৈ আছে যে অসমীয়া জাতি ৰক্ষাৰ কাৰণে আমি মাত মাতিব লাগে যদি আমি এতিয়াই মাত নামাতো তেন্তে
10 বছৰৰ পিছত অসমীয়া জাতি অসমতেই সংখ্যালঘু হ'ব আৰু সেই সময়তে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এই ধৰণৰ কেতবোৰ মন্তব্য আগবঢ়াই আহিছে গৌৰৱ গগৈয়ে আৰু এবাৰ পুনৰ তেওঁ প্ৰমাণ কৰিলে যে তেওঁ কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবেহে অসমত আছে বা অসমীয়া লোকৰ সৈতে থাকে আৰু য'ত তেওঁৰ স্বাৰ্থ নাই সেই ক্ষেত্ৰত তেওঁ মাত নামাতে দেখিবলৈ পাইছিলোঁ যে শিৱসাগৰত যি ধৰণৰ কাণ্ড হৈছিলে তাৰ বিৰুদ্ধে তেওঁ কিন্তু এটাও মাত নামাতিলে খিলঞ্জীয়াৰ সৈতে তেওঁ মাত নামাতিলে আৰু বৰঞ্চ তেওঁ এই মন্তব্য আগবঢ়াইছে যে বৰ অসমৰ অংশীদাৰী মিয়াক ল'ব লাগে বা আমি মিয়াক বাদ দি বৰ অসমৰ কল্পনা কৰিব নোৱাৰোঁ যি সময়ত শিৱসাগৰৰ খিলঞ্জীয়া জনতা নিজৰ স্বাৰ্থৰ কাৰণে ওলাই আহিছিলে নিজৰ জাতি ৰক্ষাৰ কাৰণে ওলাই আহিছিলে সেই সময়ত তেওঁ কিন্তু আহোমৰ বংশ হৈ এই ধৰণৰ মন্তব্য আগনবঢ়ালে বিপৰীতে তেওঁ এই মন্তব্য আগবঢ়াইছে যে মিয়া অসমীয়া হয় আৰু বৰ অসমৰ অংশীদাৰী মিয়াক হ'ব লাগে বা মিয়াক লৈ অসমীয়া জাতি গঢ়িব লাগে আৰু তেওঁ কি মন্তব্য আগবঢ়াইছে আমাৰ ওচৰত মন্তব্য আছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক মুছলিমেই হওক বঙালী হিন্দু হওক বঙালী মুছলিমেই হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক মুছলিমেই হওক বঙালী হিন্দু হওক বঙালী মুছলিমেই হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক মুছলিমেই হওক বঙালী হিন্দু হওক বঙালী মুছলিমেই হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক মুছলিমেই হওক বঙালী হিন্দু হওক বঙালী মুছলিমেই হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক মুছলিমেই হওক বঙালী হিন্দু হওক বঙালী মুছলিমেই হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক মুছলিমেই হওক বঙালী হিন্দু হওক বঙালী মুছলিমেই হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক মুছলিমেই হওক বঙালী হিন্দু হওক বঙালী মুছলিমেই হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি এই বৰ অসমটো আমি আৰু এনেকৈয়ে গৌৰৱ গগৈয়ে বৰ অসমৰ সপোন দেখিছে মিয়াক লৈ তেওঁ এই মন্তব্যত স্পষ্টকৈ কৈছে যে বৰ অসমৰ সপোন সকলোকে একলগ হৈ ল'ব লাগে যি সময়ত ৰাজ্য চৰকাৰে কৈ আছে যে অসমৰ জনগাঁথনি একাংশ সন্দেহজনক নাগৰিকে পৰিৱৰ্তন কৰিছে
দেখিবলৈ পাইছিলে ধুবুৰী গোৱালপাৰাত অসমীয়া লোকেই সংখ্যালঘু হ'ল, হিন্দু লোকেই সংখ্যালঘু হ'ল, আৰু তাৰ বিপৰীতে তেওঁ কৈ আছে যে মিয়াক লৈ আমি বৰ অসম গঢ়িব লাগে, ইয়াক কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে একাংশই। আৰু গৌৰৱ গগৈৰ এই মন্তব্য আটাইতকৈ নিন্দনীয় আখ্যা দিছে। আৰু বাংলাদেশৰ হওক বা সকলোৱে হওক বিদেশী নাগৰিকক লৈ বা যিসকল লোক আছে তেওঁক আমি একত্ৰিত কৰিব লাগিব বুলি কৈছে। আৰু বৰ অসমৰ যি কল্পনা সেই অংশীদাৰ সেইদৰে ৰাখিব বিচাৰিছোঁ। তেওঁৰ মতে যিসকল ৰাজ্যত যিসকলে অবৈধ নাগৰিক আছে বা যিসকল মিয়া আছে তেওঁলোকক লৈ অসমত বৰ অসম পাতিব লাগে আখ্যা দিছে। যি সময়ত ৰাজ্য চৰকাৰে অসমীয়া জাতি ৰক্ষাৰ কাৰণে মাত মাতি আছে, অসমীয়া স্বাভিমান ৰক্ষাৰ কাৰণে মাত মাতি আছে, অসমৰ ভূমি ৰক্ষাৰ কাৰণে মাত মাতি আছে, সেই সময়ত নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এই মন্তব্য আটাইতকৈ গৰিহণাৰ যোগ্য। বৰ অসম কেতিয়াও মিয়াক লৈ হ'ব নোৱাৰে বুলি উল্লেখ কৰিছে। মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে। গৌৰৱ গগৈ এইটো কথা মনত ৰখা উচিত। আৰু মিয়াক যি অসমীয়া আখ্যা দিছে সেই আটাইতকৈ নিন্দনীয়। স্পষ্টকৈ উল্লেখ কৰিছোঁ, মিয়াক যি অসমীয়া আখ্যা দিছে সেয়া নিন্দনীয়। গৌৰৱ গগৈয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এই ধৰণৰ মন্তব্য কৰি থাকে। যি সময়ত শিৱসাগৰত যি ধৰণৰ একাংশ লোকক, একাংশ খিলঞ্জীয়া লোকক, একাংশ মুছলমান লোকে টাৰ্গেট কৰিছিল, বাংলাদেশী যাব নোৱাৰে বুলি কৈছিল, বাংলাদেশী থাকিব বুলি কৈছিল, মিয়া শিৱসাগৰত থাকিব বুলি কৈছিল, সেই সময়ত উজনিৰ সাংসদ হিচাপে এটাও মাত নামাতিলে গৌৰৱ গগৈয়ে। কিন্তু তাৰ বিপৰীতে তিনিচুকীয়াত গৈ এই ধৰণৰ মন্তব্য কৰিছে, বৰ অসম গঢ়াৰ সপোন দেখিছে মিয়াক লৈ, আটাইতকৈ গৰিহণাৰ যোগ্য। যোৰহাটৰ সাংসদ এগৰাকীয়ে এই ধৰণৰ মন্তব্য কৰাটো আটাইতকৈ গৰিহণাৰ যোগ্য। নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে এই ধৰণৰ মন্তব্য কৰে গৌৰৱ গগৈয়ে। আৰু বৰ্তমান এই বৃহৎ মন্তব্য আগবঢ়াইছে শিৱসাগৰত যি ধৰণে একাংশ দল সংগঠন বা খিলঞ্জীয়া লোক ওলাই আহিছিলে নিজৰ অসমীয়াৰ স্বাভিমান ৰক্ষাৰ কাৰণে, সেই সময়ত কিন্তু এওঁ মাত নামাতিলে, খিলঞ্জীয়া লোকক তেওঁ সমৰ্থন নজনালে। যি সময়ত মুছলমান লোকে খিলঞ্জীয়া লোকক হুংকাৰ প্ৰদান কৰিছিল যে শিৱসাগৰৰ পৰা নগাঁও বা অন্য ঠাইৰ পৰা অহা সন্দেহজনক নাগৰিক নাযায় আঁতৰি, বাংলাদেশী হ'লেও নাযায় বুলি স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছিল। উজনি অসমত একাংশ মিয়াই জাতীয় দল সংগঠনক আক্ৰমণ কৰিছিল। সেই সময়ত কিন্তু এইগৰাকী গৌৰৱ গগৈয়ে এটাও মাত নামাতিলে, সামাজিক মাধ্যমত এটা প্ৰশ্ন কৰিলে। কিন্তু তাৰ বিপৰীতে তেওঁ এই ধৰণৰ মন্তব্য কৰিছে যে বৰ অসমৰ অংশীদাৰ মিয়াক হ'ব লাগে বা বৰ অসমৰ সপোন দেখিব লাগে মিয়াক লৈ। মিয়াক অসমীয়া আখ্যা দিছে, পুনৰ এবাৰ তেওঁ অসমীয়া আখ্যা দিছে মিয়াক। কালিৰ দিনটোত তেওঁ সামাজিক মাধ্যমত মিয়াক অসমীয়া আখ্যা দিছিলে, আৰু আজি তিনিচুকীয়াত উপস্থিত হৈ তেওঁ বৰ অসমৰ অংশীদাৰী পাতিলে মিয়াক। এইটো আটাইতকৈ নিন্দনীয় লাজৰ বিষয় এগৰাকী উজনি অসমৰ সাংসদ হিচাপে। আৰু তেওঁৰ মন্তব্য আছে, পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি অসমৰ বৰ অসমৰ যি আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি অসমৰ বৰ অসমৰ যি আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি অসমৰ বৰ অসমৰ যি আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি
বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ।
এয়া হিন্দুৱে হওক মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যি আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যি আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যি আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যি আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যি আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি বৰ অসমৰ যি আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা